Let us do now question number 3 of 1, exercise 1.1. Okay, your question is same as the earlier two one. That is determine, we have to determine whether the given relation is a reflexive, symmetric or transitive or not. একে ধৰণৰ question. আমাৰ এটা set to দিয়া আছে এটা finite set A which contains the element 1, 2, 3, 4, 5 and 6. ছয়টা element আছে finite set. আৰু ৰিলেশ্যনটো কেনেকৈ আছে R কেনেকুৱা অৰ্ডাৰত পেয়াৰ থাকিব XY অৰ্ডাৰত পেয়াৰ থাকিব কেনেকুৱা হ'লে থাকিব y is divisible by x তাৰমানে পিছৰটো হৈছে y যদি x ৰে divisible হয় divisible মানে completely divisible ৰ কথা কৈছে হা তুমি হৰণ কৰিলে বাকি ৰখি যাব নোৱাৰিব when you divide there is no remainder left then xy will form an ordered pair and that ordered pair is in the relation এতিয়া যেহেতু সেটটো আমাৰ ফাইনাইট হয় গতিকে মই ফাইনাইট সেটৰ কাৰণে হলে এলিমেন্টছবোৰ লিখি ললে মোৰ সুবিধা হয় সো আইল গো টু ৰাইট ডাউন দ্য এলিমেন্টছ কিন্তু মন কৰিবা তোমালোকে এলিমেন্টছ নিলিখাকৈও কৰিব পাৰিবা মই এলিমেন্টছবোৰ লিখি চাম হা মোৰ প্ৰথম এলিমেন্ট হৈছে 1 1 ৰ লগত 1 ৰ ৰিলেশ্যন আছে নাই চাও কাৰ্টেছিয়ান প্ৰডাক্ট হ'ব লাগে সো 1 ইজ ডিভিজিবল বাই 1 ইটসেলফ হয় নে নহয় হয় গতিকে আমাৰ 1 1 আছে এতিয়া তুমি চোৱা 2 প্ৰত্যেকটাকে 1 দি ডিভিজিবল হয় নাই চোৱা 2 by 1 is 2. I mean 2 is divisible by 1. So 1, 2 will be there. Again 3 is only long y mane 3 is divisible by 1. I mean 1, 3 is there. 1 only protect element of divisible hoy. Gotike 1, 4 hobo, 1, 5 hobo, aru 1, 6 hobo. I mean 1 edi thoka element hoy gol. Asalte ate moi 36 ta element pam. 6 into 6 36 element pam. Moi check kori sai goisu. Etia moi sao 2 di start kora. 2 रे 1 1 2 আছে নাই চাব লাগিব এবাৰ 2 1 আছে নাই চাব লাগিব 1 is divisible by 2 হয় নে নহয় হৈ যাব নহয় তাৰ মানে 2 1 is not there but 2 is divisible by 2 গতিকে 2 2 থাকিব পিছৰটো দিয়া গটো কৰিব লাগে 3 is divisible by 2 হয় নেকি নহয় গতিকে 2 3 is not there but 4 is divisible by 2 তাৰ মানে 2 4 থাকিব একে ধৰণে 5 2 দি divisible নহয় so 2 5 না থাকে but 2 6 will be there around 6 to 2 re divisible hoy 2 6 leke golu ebar 3 di start kora 3 1 3 is divisible by 1 hole 3 1 is there but 1 is divisible by 3 hoy niki no hoy 1 by 3 hobo no hobo odike 1 3 na thake 2 3 na thake but 3 3 will be there eke dhone 4 is not divisible by 3 odike 3 4 na thake 3 5 na thake but 3 6 will be there start kora 4d 1 4 na thake 1 4 hole ki hoba libo 4 is divisible by 1 no hoy that's 4 is not divisible by 2 4 is not divisible by 3 4 is divisible by 4 tamane 4 4 থাকিব 4 5 না থাকে 4 6 না থাকে 5 দিছৱা অকল 5 দি 5 কে যাব আৰু 6 দি 6 ত যাব তাৰ মানে আমি তে এলিমেন্টছ বোৰ প্ৰত্যেকটা এলিমেন্ট কৰি চালো হল এতিয়া তোমাৰ কাম হ'ব ৰিফ্লেক্সিভ হয় নে নহয় চেক কৰা এটা ৰিফ্লেক্সিভ হয় নাই ৰিফ্লেক্সিভ হলে কি তোমাৰ সেটৰ এলিমেন্ট কিটা কি 1 2 3 4 5 6 আমি তিটা কি থাকিব লাগিব 1 1 2 2 3 3 4 4 5 5 6 6 থাকিব লাগে yes আমাৰ আছে সোৱা 1 1 আছে 2 2 আছে 3 3 আছে 4 4 5 5 6 6 হয়নে এটা মই তেনেকৈ লিখিব পাৰো যে 1 1, 2 2, 3 3, 4 4, 5 5, 6 6 is in R therefore R is reflexive কিন্তু হেতুকে নকৰি মই শর্ট কেও ডেফিনিশন হিচাপেও লিখি দিব পাৰো তাৰমানে তুমি জেনাৰেলাইজ কৰি এটা এলিমেন্ট ধৰি লোৱা তুমি ধৰি ললা let x to core element a element a x মানে 1 2 3 4 5 6 অফ হয় আমি জানো since x is divisible by x সদায় হ'ব হয় নে নহয় x to সদায় x দি divisible হ'বই and it is true for all x since x is divisible by x always সদায় হয় therefore আমি কি পালো x to x is divisible by x y divisible by x হলে xy থাকে x divisible by x থাকলে কি থাকিব xx থাকিব xx to ক'ত থাকিব ৰিলেশ্যনত থাকিব and it is true for all x belongs to a প্ৰত্যেকটাৰ কাৰণে this is very important প্ৰত্যেকটাৰ কাৰণে for all তাৰ মানে আমাৰ কনক্লুজনটো কি হ'ল R is reflexive এটা তুমি এইখিনি নিলিখাকেও কৰিব পাৰিলাহেঁতেন মুখে মুখেও চাব পাৰো কিন্তু লিখি ললে আমাৰ চাবলে সহজ হয় ফাইনাইট সেট হলে সেইকাৰণে মই লিখি দেখুৱাইছো পিছলে আমি ইনফাইনাইট সেট কৰিম তেতিয়া আমি লিখি নাথাকো আৰু হা এতিয়া আমি চাম নেক্সট
the relation is symmetric or not. Symmetric হ'ব লাগিলে কি হ'ব লাগিব তোমাৰ 1 মানে AB থাকিলে BA থাকিব লাগিব প্ৰত্যেকটাৰ কাৰণে এতিয়া 1 1ত চোৱা 1 1ৰ উল্টা কৰিলে 1 1 আছে 1 2 উল্টা কৰিলে 2 1 2 1 আছে নেকি নাই এটা নহ'লেও নহ'ব বাকি চোৱাৰ তুমি দৰকাৰে নাই হা গতিকে তুমি এবাৰ symmetric conditioner কাৰণে কি লিখিলা তুমি এটা জানা 1 2 ক'ত আছে আৰত আছে আৰু কেনেকৈ আছে such that এনেকৈ লিখিব পাৰি 1 2 আৰত আছে 1 আৰু 2 যেতিয়া মই অৰ্ডাৰ পেয়াৰ কৰা নাই কমা কমা দি লিখিছো 8 আছে কিন্তু অৰ্ডাৰ পেয়াৰ বনোৱাৰ লগে লগে ই আৰত আছে বাট কিন্তু উল্টা দিলে থাকিব লাগিছিল 2 1 is not there তাৰমানে তুমি এটা কি কণ্ডিশ্যন পালা therefore r is not symmetric এটা r টো তেনেহলে তোমালোকে symmetric নাপালা হয়নে এটা ট্ৰানজিটিভ চাওঁ ট্ৰানজিটিভত যদি মই এটা কৰি কৰি চাব যাওঁ মোৰ বহুত সময় লাগিব কিন্তু চাবা এক্সাম্পলছ মোৰ তুমি যদি এক্সাম্পল হিচাপে দিয়া নহয় মই যদি এটা 1 2 লিখি পাৰে 2 1 পালোহেঁতেন তাৰপিছত মই 1 3 কাৰণে চালোঁ তেনেকৈ চাই চাই যদি য়েছত হয় মোৰ বহুত দীঘলীয়া হৈ গ'লহেঁতেন কিন্তু ন হোৱাৰ কাৰণে মই এটা এক্সাম্পল দিয়াৰ লগে লগে হৈ গ'ল য়েছ হ'লে চবতে চাব লাগিব ট্ৰানজিটিভত চোৱা ট্ৰানজিটিভত যদি মই 1 1 দি ষ্টাৰ্ট কৰোঁ 1ত শেষ হৈছে 1 2 ল'ব লাগিব 1 1 1 2 ল'লে 1 2 আছে এনেকৈ 1 1ৰ লগত 1 3 লোৱা কাৰণ এইটো 1ত শেষ হৈছে এইটো 1ত ষ্টাৰ্ট হৈছে এতিয়া মোৰ 1 3 থাকিব লাগে 1 3 আছে এনেকৈ প্ৰত্যেকটাৰ লগত চাই গৈ থাকিব লাগিব বেলেগ এটা কৰি চাওঁ চাপ'জ ইয়াতে ধৰা 2 2 ল'লোঁ 2 2 ক'ত ষ্টাৰ্ট হৈছে শেষ হৈছে 2 2 দি ষ্টাৰ্ট হৈছে 2 4 আছে তাকো চাপ'জ ধৰা মই 2 6 ল'লোঁ 6ত শেষ হৈছে 6ত ষ্টাৰ্ট হ'ল 6 আছে তাৰমানে এনেকৈ চাই দেখিলোঁ মই আছে কিন্তু আচলতে মই কিমান লিখিম বহুত ডিফিকাল্ট হ'ব সেইকাৰণে মই ইয়াতে 3টা এলিমেণ্ট ধৰি ট্ৰানজিটিভটো জেনেৰেলাইজ কৰি দেখাই দিলোঁ দেই তোমালোকে বেছিকৈ এই কথাটোত ইণ্টাৰেষ্ট দিবা মই 3টা এলিমেণ্ট এক্স ৱাই জেড ক'ত ধৰিলোঁ এলিমেণ্টবোৰ ছেটত ধৰিবা কেনেকৈ ধৰিবা such that মই মোৰ কণ্ডিশ্যন ছেটিছফাই কৰাকৈ ধৰিম such that মই ধৰিলোঁ এক্স ৱাই বিলংছ টু আৰ এণ্ড ৱাই জেড বিলংছ টু আৰ মই দুটা অৰ্ডাৰ্ড পেয়াৰ এনেকৈ ল'লোঁ মন কৰা ৰিফ্লেক্সিভত এটা এলিমেণ্ট ল'বা চিমেট্ৰিকত এযোৰ অৰ্ডাৰ্ড পেয়াৰ ল'বা ট্ৰানজিটিভত দুটা অৰ্ডাৰ্ড পেয়াৰ ল'বা এটা অৰ্ডাৰ্ড পেয়াৰ চিমেট্ৰিকত ট্ৰানজিটিভত দুটা অৰ্ডাৰ্ড পেয়াৰ তো দুটা অৰ্ডাৰ্ড পেয়াৰ মই ল'লোঁ এক্স ৱাই আৰু ৱাই জেড ৱাইত শেষ হৈছে ৱাইত ষ্টাৰ্ট হৈছে এতিয়া মই দেখাব লাগে এক্স জেড থাকিব মোৰ এইমটো মনত ৰাখা এতিয়া যেতিয়া কণ্ডিশ্যনটো আৰত আছে এক্স ৱাই আৰত থাকে এক্স ৱাই আৰত থাকিলে কি কণ্ডিশ্যন ছেটিছফাই কৰে এইটো হয়নে তাৰমানে মই ইয়াৰ পৰা লিখিব পাৰিম ৱাই ইজ ডিভিজিবল বাই এক্স আকৌ ইয়াৰ পৰা পালোঁ ৱাই জেড আছে তাৰমানে মই তাৰ পৰা কি কৰিম জেড ইজ ডিভিজিবল বাই ৱাই এইটো মই পাই গ'লোঁ এতিয়া ৱাই যদি জেডেৰে ডিভাইড ৱাইক যদি এক্সৰে ডিভাইড কৰা ডিভিজিবল হোৱা মানে কি ডিভাইড কৰিলে আমি এটা ইণ্টিজাৰ পাম ফ্ৰেকশ্যন নহয় তাৰমানে মই এইটো ধৰি ল'লোঁ যে দিছ ইমপ্লাই ছাপ'জ ৱাই ইজ ডিভিজিবল বাই এক্স তাৰমানে ৱাইক এক্সৰে ডিভাইড কৰিলে ধৰি ল'লোঁ মই এম পালোঁ চি এম ইজ এন ইণ্টিজাৰ আকৌ একেধৰণে জেড ইজ ডিভিজিবল বাই ৱাই তেতিয়াহ'লে তোমাৰ ৱাই জেড থাকিব জেডক যেতিয়া ৱাইৰে ডিভাইড কৰিলোঁ ছাপ'জ মই বেলেগ এটা ইণ্টিজাৰ এম পালোঁ এইটো ধৰি ল'লোঁ চি য'ত মই কি পাইছোঁ এম এন দুটা ইণ্টিজাৰ এতিয়া মোৰ এমটো কি মই দেখাব লাগে এক্স জেড থাকে এক্স জেড কেতিয়া থাকিব জেড ইজ ডিভিজিবল বাই হোৱাট এক্স জেড ইজ ডিভিজিবল বাই এক্স হয়নে নহয় মই এতিয়া চাব লাগিব এতিয়া মই কেনেকৈ চাম চোৱা ৱাই ইজ এতিয়া মই এইখিনি পৰা জেড ইজ ডিভিজিবল বাই এক্সৰ কাৰণে এইখিনি মোৰ জনা বস্তু হা ৱাই ইজ ডিভিজিবল বাই এক্স ইজ ইকুৱেল টু এম পালা আৰু কি লাগে জেড ইজ ডিভিজিবল বাই ৱাই ৱাই জেড ইজ ডিভিজিবল বাই ৱাই হ'লে আমি এইটো পালোঁ আমি দেখাব লাগে এক্স ইজ ডিভিজিবল বাই জেড এক্স ইজ ডিভিজিবল বাই জেড হ'ব লাগিলে মই কি দেখাব লাগিব এক্স জেডৰ ৰিলেশ্যন লাগিব জেড বাই এক্স কৰিব লাগিব তেতিয়াহে এক্স ইজ ডিভিজিবল বাই জেড গতিকে মই জেড বাই প্ৰথমতে ৱাইটো লৈ ল'লোঁ এইটো ল'লোঁ জেড বাই ৱাই ইজ ইকুৱেল টু এন এটা ইণ্টিজাৰ পালোঁ এইটো পাই লৈছোঁ দেই এতিয়া মই ইয়াক এনেকৈ লিখিব পাৰোঁনে জেড ইজ ইকুৱেল টু এন ৱাই বুলিতো লিখাত একো প্ৰব্লেম নাই ক্ৰছ মাল্টিপ্লাই কৰি দিছোঁ মই জেড আৰু এক্সৰ ৰিলেশ্যন ষ্টাব্লিছ কৰিব গৈ আছোঁ জেড এন ৱাই ঠাইত আকৌ মই কি লিখিব পাৰোঁ এইটোৰ পৰা
y মানে কি হ'ব xm হ'ব কাৰণ এইটো তুমি জানা y/x মানে যদি m হয় y is equal to কি হ'ব mx হ'ব হয়নে গতিকে y ঠাইত মই লিখি দিলোঁ mx এটা m ও যদি এটা ইন্টিজাৰ হয় n ও যদি এটা ইন্টিজাৰ হয় এটা nm টো এটা ইন্টিজাৰ হ'ব হয়নে দুটা ইন্টিজাৰ মাল্টিপ্লাই কৰিলে ইন্টিজাৰে পাবা ইয়াৰ পৰা মই লিখিব পাৰোঁ z/x is equal to mn it's an integer set of integer z okay বা এনেকৈ লিখি দিওঁ is an integer তাৰমানে তুমি কি গম পালা যদি ইন্টিজাৰ হয় ইয়াৰ পৰা মই গম পালোঁ যে কি হ'ব z is divisible by x z ক x ৰে হৰণ কৰিলে তোমালোকৰ বাকি ৰখি নাযায় this gives you z is divisible by x তাৰমানে মই ইয়াৰ পৰা গম পালোঁ zx is in the relation কাৰণ z is divisible by x ৰ ৰিলেশ্যনত থাকিব হ'ল ডাজ আমি কনক্লুজনটো শেষত লিখিলোঁ xy আৰত আছিলে আমি লৈছিলোঁ আৰু yz ও আৰত আছিলে বুলি লৈছিলোঁ হয়নে আৰু তাৰ পৰা কি ইমপ্লাই কৰিলে সৰি zx নহয় দে xz হ'ব আৰু উল্টা হৈ হৈছিলে xz is in the relation therefore your conclusion r is transitive তাৰমানে তোমালোকে দেখিলা এই ৰিলেশ্যনটো যিটো ডিভিজিবিলিটি ৰিলেশ্যন আছিলে এই ৰিলেশ্যনটো তোমালোকৰ কি হৈ গ'ল ৰিফ্লেক্সিভো হয় চিমেট্ৰিক নহয় কিন্তু ট্ৰানজিটিভ হয় এতিয়া মই যে তোমালোকক আৰম্ভণিতে ছেটবোৰ উলিয়াই লৈ কৰিছিলোঁ তোমালোকে বুজিবৰ কাৰণে হা এই যে প্ৰথমতে 1 2 3 4 বোৰ যে উলিয়াই লৈছিলা সেইবোৰ নকৰাকৈও তোমালোকে কৰিব পাৰা ঠিক আছে খালি নোহোৱাটোত তুমি এক্সাম্পল এটা তেতিয়া নিজৰ পৰা চিন্তা কৰি দি দিবা 1 2 3 4 5 6 থকা এলিমেণ্টৰ ভিতৰত হ'ব তেনেহ'লে অ'কে থেংক ইউ